নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এটা ভাল খবৰ। আজি পুৱা 10:30 বজাৰ লগে লগে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব। অতি সোনকালে আপোনালোকে কেনেদৰে ৰিজাল্ট চেক কৰিবলৈ পাৰিব, কোনকেইটা ৱেবছাইট মুকলি কৰা হৈছে সেবাৰ ফালৰ পৰা, এই মুহূৰ্তত আপোনালোকক সকলোখিনি আপডেট দিম। লগতে আপোনালোকে কেনেদৰে সকলোতকৈ ফাৰ্ষ্টত ৰিজাল্টটো চেক কৰিবলৈ পাৰিব মাৰ্কশ্বিট সহ, সেইটো আপোনালোকক জনাম। ইয়াত আপোনালোকে দেখিবলৈ পাৰিছে এইকেইটা ৱেবছাইটত উপলব্ধ হ'ব ফলাফল। প্ৰথমটো হৈছে sebaonline.org, এইটো আপোনালোকে সাৰ্চ কৰিব পাৰে। লগতে result.assam.nic.in, তাৰ লগতে indiaresults.com, results.shiksha, assam shiksha, exam.etc.com, school.is9.com, assamresult.in, লগতে jagaranjos.com, লগতে vidyavision.com, এইকেইটা ৱেবছাইটত আপোনালোকে 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল আপোনালোকে চাবলৈ পাৰিব। 10:30 বজাৰ লগে লগে আপোনালোকে ৰিজাল্টটো চাবলৈ পাৰিব। অলপ সোনকালে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। এতিয়া আপোনালোকে কেনেদৰে চাবলৈ পাৰিব মই সেইটো কথা আপোনালোকক জনাই আছোঁ। তাৰ আগতে ফ্ৰেণ্ডছ, বহুতে ৱেবছাইটত ৰিজাল্ট চাব নোৱাৰে, কিয়নো বহুতৰ ৰিজাল্ট যিহেতু একেলগে বহুতে চায়, সেইটো কাৰণে ৱেবছাইটত অলপ হেংগিং প্ৰব্লেম হয়, নেটটো শ্ল' হয় বা ছাৰ্ভাৰ প্ৰব্লেম হয়। গতিকে আপোনালোকে এটা এপ্লিকেশ্যনো ডাউনলোড কৰিব। চাৰ্চ কৰিব আপোনালোকে HSLC ৰিজাল্টছ 2024 আছাম। দেখিছে আপোনালোকে প্ৰথম যোনটো এপছ হয়, ইয়াতে আপোনালোকে এনেকৈ ক্লিক কৰি দিব। তাৰপিছত এপছটো ডাউনলোড হ'ব। এপছটো ডাউনলোড হোৱাৰ পাছতে ফ্ৰেণ্ডছ, আপোনালোকে এপছৰ ৰিজাল্টটো চালে অতি সোনকালে আপোনালোকে চাবলৈ পাৰিব। প্ৰথম যোনটো আহিব সেবা ৰিজাল্টছ, এইটো এপ্লিকেশ্যনে আপোনালোকে ডাউনলোড কৰিব। বেলেগ এপ্লিকেশ্যন ডাউনলোড কৰিলে আপোনালোকৰ কাম নহ'ব। এইটো এটা অ'পেন কৰিম মই। অ'পেন কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে এলাউ কৰিব। তাৰপিছত কাৰেণ্ট ইয়াৰ ৰিজাল্টছ দিছে ওপৰত লিখা আছে, ইয়াত ক্লিক কৰিব আপোনালোকে। ক্লিক কৰাৰ পিছত মোবাইল নম্বৰ, নাম এইবিলাক দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ৰিজাল্টটো ইয়াতো চাবলৈ পাৰিব। এপছত চালে বেছি সুবিধা হ'ব মোৰ মতে, যিহেতু ৱেবছাইটত বহুত শ্ল' প্ৰব্লেম হয়। ৱেবছাইটতো আপোনালোকে চাবলৈ পাৰিব মাৰ্কশ্বিট সহ, মই সেইটো আপোনালোকক এতিয়া দেখাই আছোঁ। যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে এপ্লিকেশ্যনটো অ'পেন কৰিব, 10:30 বজাৰ লগে লগে এনেদৰে আহিব। তাৰপিছত আপোনালোকে ইয়াতে 2024টো ছিলেক্ট কৰিব লাগিব। এতিয়া এইটো মই আগৰটো দেখাইছোঁ। এনেদৰে আহিব, এণ্টাৰ ৰুল আহিব। ৰুলটো আপোনালোকে ক্লিক কৰিব। এণ্টাৰ নাম্বাৰ, এডমিটৰ যোনটো নাম্বাৰ হয়, নাম্বাৰটোত ক্লিক কৰিব। নামটো দিব, ডেট অফ বাৰ্থ এনেকৈ দিয়াৰ পিছত কেপচাটো ভৰাই গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে মাৰ্কশ্বিট সহ আপোনালোকে চাবলৈ পাৰিব। এতিয়া বৰ্তমান ৰিজাল্টটো অহা নাই, গতিকে এনেদৰে এপ্লিকেশ্যনটোত দেখাই আছে। তাৰপিছতে ফ্ৰেণ্ডছ, আপোনালোকে তেনেকৈ ক্লিক কৰিব। গুগলত চাৰ্চ কৰিব লাগিব আপোনালোকে সেবাৰ HSLC ৰিজাল্টছ 2024, এনেদৰে আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছতে মই আপোনালোকক সহজ বুদ্ধিটো দেখাই আছোঁ, কেনেদৰে চাবলৈ পাৰিব। ইয়াতে ৱেবছাইট বহুতকেইটা আহিছে। কোনটো ৱেবছাইটত চাব আপোনালোকে? ইয়াত ক্লিক কৰিব আপোনালোকে আছাম HSLC ৰিজাল্টছ। ক্লিক কৰাৰ পাছতে এতিয়ালৈ যিহেতু ৰিজাল্টটো ডিক্লেয়াৰ কৰা নাই, গতিকে আপোনালোকক দেখাব নোৱাৰিম। তথাপিও আপোনালোকে ইয়াতে এনেকৈ ৰিজাল্টটো চাবলৈ পাৰিব। ইয়াতে ৰিজাল্টটো কেঞ্চেল মাৰিলোঁ। দেখিছে আপোনালোকে 20 এপ্ৰিল আজি ৰিজাল্ট ঘোষণা কৰিব। আৰু ইয়াতে আপোনালোকৰ ধুনীয়াকৈ আহি যাব, ক্লিক হিয়াৰ বুলি আহিব। তাতে ক্লিক কৰি আপোনালোকে ৰিজাল্টটো চাবলৈ পাৰিব। এতিয়া আপোনালোকক মই কিছুমান ৱেবছাইট দেখাই আছোঁ। যদি আপোনালোকে অলপ অসুবিধা পায় মোক কমেণ্ট কৰিব, মই আপোনালোকক ৰিজাল্টটো চাই দিম। ইয়াতে আপোনালোকে ৰিজাল্ট চাবলৈ পাৰিব। যোনকেইটা ৱেবছাইটৰ বিষয়ে মই অলপ আগত কৈছিলোঁ, সেইকেইটা আপোনালোকে টাইপ কৰিলে ধুনীয়াকৈ চাবলৈ পাৰিব। এইটো ৱেবছাইটটো এতিয়া নোখোলাই হ'ল ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে। বহুত ছাত্ৰ ছাত্ৰীয়ে এই ৱেবছাইটটোত মানে বেছিকৈ ভিজিট কৰে, ছাইট sebaonline.org। দেখিছেনে এনেদৰে আহি গৈছে। গতিকে এই ৱেবছাইটটোত আপোনালোকে চালে ৰিজাল্ট চাবলৈ নোৱাৰিব। বাকী কেইটা ৱেবছাইটত ট্ৰাই কৰিব, অতি সোনকালে আপোনালোকে ৰিজাল্ট চাবলৈ পাৰিব। দেখিছে আপোনালোকে ৰণুজ পেগুৱে ঘোষণা কৰিছে 20 এপ্ৰিল 10:30 বজাত দিব আজি ৰিজাল্ট। আৰু ইয়াতে আপোনালোকে চাবলৈ পাৰিব। গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে, মোক কমেণ্ট কৰিলেই হৈছে, মই ধুনীয়াকৈ ৰিজাল্টটো চাই দিম। আৰু এই ভিডিঅ'টোৰ তলত এটা লিংক পাব আপোনালোকে, সেই লিংকটোত ক্লিক কৰিলে ধুনীয়াকৈ আপোনালোকে ৰিজাল্টটো চাবলৈ পাৰিব অতি সহজতে। result.assam.nic.in, এই লিংকটোত আপোনালোকে চালে অতি সহজতে চাবলৈ পাৰিব। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, গৈ পেলাই ৰিজাল্টটো এতিয়া সোনকালে চাই লওক।